প্ৰত্যেকটো অঞ্চলত যাম, আপোনালোকৰ মাজত যাম। মই ইতিমধ্যে সকলো জানো ক'ত কি হৈছে, কোনটো ডাষ্টবিনৰ কাৰণে আমাৰ সেই 20 ঘৰ মানুহৰ অৱস্থা তথৈবচ হৈছে। কিমানখিনি পৰ্যন্ত ৰাস্তাটো বাদেই দিলোঁ, খোৱা পানীৰ কথা বাদেই দিলোঁ, সেইবিলাকতো আছেই, মাটিৰ কথা বাদেই দিলোঁ। তাতকৈ সূক্ষ্ম এতিয়াই কৈ দিওঁ নেকি? ডাষ্টবিন নাই। মই নহয়, ডাষ্টবিনে কি অৱস্থা কৰিছে সেইটো মই এই পাৱাৰ হাউচ পাৰ হৈ, পাৱাৰ হাউচৰ কোন আছে? পাৱাৰ হাউচ পাৰ হৈ লেফ্ট চাইডে যে ডাষ্টবিনৰ কাৰণে 20 ঘৰ মানুহৰ অৱস্থা তথৈ গৈছে, অৱস্থা নাই। ইমানখিনিলৈ সূক্ষ্মতাৰে মই দিছপুৰ সমষ্টিক অধ্যয়ন কৰিছোঁ, ইমানখিনি সূক্ষ্ম হ'ব। আৰু মই কাম কৰিম, আশীৰ্বাদ দিয়ক। মই এটা ভাল ইঞ্জিন হয়, ভাল ইঞ্জিন, গপগপীয়া ইঞ্জিন, কিন্তু ইঞ্জিনটোৰ ডিজেল বা পেট্ৰল হ'ল আপোনালোক। আপোনালোকে পেট্ৰল ঢালিব, তেতিয়াহে মই ষ্টাৰ্ট হ'ম। গপ 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 গপ। পেট্ৰল যদি নিদিয়ে ফুচ, আকৌ ফুচ হৈ যায়। বুজি পালে? আজি সাহস কৰে, দিছপুৰৰ ৰাইজৰ সন্মান নাই। ইমান ভাবি লৈছে যে পইচা ঢালি দিম, বাহিৰৰ পৰা মাল আনি ইয়াত বহাই দিম, ইয়াৰ দিছপুৰৰ ৰাইজে পইচাৰ শকত, পইচা খাই ভোট দিব। আমাৰ দিছপুৰৰ এইটো নেকি সন্মান? কওক আপোনালোকে, এইটো সন্মান আমাৰ? আমাক প্ৰথমেই অসন্মান কৰিলে, প্ৰথমেই ইতিমধ্যে অসন্মান কৰিলে। তাৰ জবাব আমি দিছপুৰীয়াই এবাৰ হাতে কামে দিব লাগিব। মোৰ ডেকা বন্ধুসকল, আই মাতৃসকল আৰু জ্যেষ্ঠসকল, মই শৰ্মা ড্ৰাইভাৰ আহক ইয়াত, আপুনি ভয় ভয় কৰি খালে লাগিছে আহক। এই 5টা আঙুলিৰ দৰ্শনেৰে মই চলা মানুহ সমাজত। 5টো আঙুলিয়ে খাই বুঢ়াই হেঁচুকিলে যায়। যেতিয়ালৈ বুঢ়া আঙুলি যদি ঠেলি নিদিয়ে তেতিয়ালৈ মুখৰ ভিতৰত নাযায়, যাই জানো? আৰু সেইকাৰণে মই মোৰ এই জীৱনত আপোনালোকে বিধায়ক যদি বনায়, প্ৰতিগৰাকী জ্যেষ্ঠ মোক মোৰ লগত থাকি মোক তেখেতসকলে পথ দেখাব লাগিব। আৰু ডেকাসকল, বাকী আঙুলিকেইটা যি মহিলা, যুৱক, কনিষ্ঠ, এই কথাখিনিয়ে তেখেতসকলে আমাক লগত থাকি আমি সেই জ্যেষ্ঠজনৰ নিৰ্দেশত আমি দিছপুৰ সমষ্টি চাৰিওপিনে সঁচা অৰ্থত এখন সুন্দৰ আমি দিছপুৰ সমষ্টি বনাম। ঠিক আছে? এতিয়া কথা এটা হ'ল, চিম্বল 101টা। তাৰপিছত ভাবিলোঁ 101টা মোৰ পচন্দ হোৱা নাই। প্ৰথম গৈ 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 এটাত মোৰ চকু পৰিল। ক'ত কওকচোন? ইটা। তাৰপিছত এজনে ক'লে, দাদা আপুনিতো একদম যেনেকৈ প্ৰকাণ্ড ৱাল বুলি কৈছে, ৱালখনটো মজবুত ইটাৰে বনায়, ইটা ভাল হ'ব। তাৰপিছত বোলো ঠিক আছে বাৰু, এইটো ৰাখচোন, 3টা চিম্বল দিব লাগে। 2 নম্বৰত কি পালোঁ, মানে গৈ 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 আৰু এটাৰ ভিতৰত ল'ব লাগে। 2 নম্বৰত পালোঁ টায়াৰ। বোলো টায়াৰটোতো ভাই আচল বস্তু, নহ'লে ৰাস্তাত চলিবই নোৱাৰে, হয়নে? টায়াৰো হ'ব পাৰে, হয়নে নহয়? মই আপোনালোকৰ টায়াৰ হ'ম, আপোনালোক মোৰ গাড়ী হ'ব, গোটেই দিছপুৰ ঘূৰিম, গোটেই দিছপুৰ উন্নয়ন কৰিম। হ'ব? এইটো এটা চিম্বল। লাষ্টত হ'ল আৰু এটা চকুত পৰে, সেইটো এলাৰ্ট, জাগতে ৰহো, জাগ দিছপুৰ জাগ, দেখা সময়ত যে আজিৰ পৰা আমাৰ দিছপুৰীয়া জাগিছে আৰু সমগ্ৰ অসমৰ ভালৰ বাবে আমাৰ দিছপুৰৰ পৰা কাম আৰম্ভ হ'ব। এই 3টাৰ ভিতৰত যিকোনো এটা হ'ব, ভাল হ'বনে? ভাল হ'ব। এতিয়া আমি এটাই ক'ব লাগে, যিটো আহিব 26 তাৰিখে, সেইটোতে যাতে একদম ভোট কৰিব লাগে। মোৰ এটাই ভয় এতিয়া আছে, আপোনালোকে ভাবিব বিচাৰে ইমান এনেকুৱা দমত কথা কৈ কি ভয় আছে? মই এই কূটনীতি নাজানো, তাৰমানে কুকৰেট নহয়, মই চিধা চাধা মানুহ, যি মুখতে কৈ দিওঁ। এতিয়া ভয় আছে, এই ধৰক মোৰ চিম্বলত মাৰোঁতে যদি ইপিনে পদুম ফুলত লাগি যায়, কাৰণ সেইটোতো এক্সপাৰ্ট হয় নহয়, 2 নম্বৰীটো এক্সপাৰ্ট হয়, 2 নম্বৰ এক্সপাৰ্ট হয়, কিন্তু তাতো এটা ৰাস্তা আছে। মই শুনা মতে ভিতৰৰ কথা, তেওঁৰ বোলে কেপাচিটি বোলে দেই, ইয়াৰ পৰা শুনা তাৰ পৰা শুনা 5,000লৈ বোলে টানি দিব পাৰে। তাৰ ওপৰত যদি ভোট পৰে তেতিয়াহ'লে দিগদাৰ হয়। যদি হিয়া উজাৰি দিছপুৰে মোক ভোট দিয়ে, কোনো মাইকা লালৰ দম নাই মোক ঘূৰাব, মোক ঘূৰাব কোনো দম নাই। আৰু সেইকাৰণে এতিয়া সভাখনৰ আৰম্ভণিতে মই আদৰণি ভাষণ দিলোঁ, তাৰপিছত 2 ঘণ্টামান আকৌ ভাষণ দিম, হ'বনে? ধেমালি কৰিছোঁ। সদায় ফূৰ্তিৰে থাকিব, টেনশ্যন ফ্ৰী।
তেতিয়া প্ৰেছাৰ চুগাৰ থাইৰয়ড এইবিলাক খুব কমকৈ হ'ব। কিন্তু দাদা এটা প্ৰশ্ন গলিয়ে এক মিনিট গলিয়ে ড্ৰাগছ মুক্ত অভিযান চলিব। গলিয়ে য'ত য'ত আমাৰ চিনিয়ৰ মানুহখিনি খোজকাঢ়াৰ জেগা নাই, আমাৰ চিনিয়ৰ মহিলাখিনি খোজকাঢ়াৰ জেগা নাই, তাত চৰকাৰী যদি মাটি আছে সেই মাটিত আমি পাৰ্ক বনাম, যাতে গধূলি তাত খোজকাঢ়িব যাব পাৰে। সেইবিলাকো মোৰ মনোযোগ আছে। জিএমচিত আমাৰ মাজৰ পৰা কোনোবা ল'ৰা ছোৱালী টিম মই তাত ৰাখিম, যাতে আমাৰ কাৰোবাৰ বেমাৰ হ'লে এটা ফোনত তাতে চব ৰেডি কৰি থয়, ক'তো লাইন ধৰিব নালাগে, ক'তো কৰিব নালাগে। এই সুবিধাটো অৱশ্যে দিছপুৰীয়া ৰাইজ লৈ ভাবিছোঁ। দিছপুৰখিনিৰ কাৰণেতো কৰিমেই, সমগ্ৰ অসমৰ পৰা অহা বিপদত পৰি বেমাৰীক লৈ অহা প্ৰতিটো পৰিয়ালৰ কাৰণে আমি দিছপুৰীয়াই মিলি সেৱা কৰিম। সেইটো মোৰ মনত আছে। আৰু এটা কথা যে মোৰ যেনেকৈ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড এটা থাকে, বিধায়ক যোনদিনা অফিচিয়েলি আপোনালোকে মোক কৰি দিব, সেইদিনাখনে মোৰ এটা নিজা ফাণ্ড এটা কৰিম, যে কি কয় এইটো MLA ৱেলফেয়াৰ এণ্ড ৰিলিফ ফাণ্ড। যে আমাৰ যদি কোনোবা দুখীয়া মানুহ ঘপকৈ কিবা এটা বেমাৰত পৰিল, ঘপকৈ অলপ পইচা দৰকাৰ হ'ল, তাৰ কাৰণে যাতে কাকো হাত পাতিব নালাগে, তাৰ কাৰণে এই বিধায়ক যদি আপোনালোকে জনায়, দিনে ৰাতিয়ে ৰখি থাকি ৰাতি 12টাতো যদি কিবা অসুবিধা হয় এইজন মানুহ থিয় হৈ থাকিব। ঠিক আছে, এনেকুৱা বিভিন্ন কথা কৈ থাকিলে দেৰি হ'ব। মই এতিয়া আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু মই ইয়াতে কোনো উদ্যোক্তাটো নাই, গম পাইছে নহয় জানো? সেইকাৰণে মই ভাবিছোঁ একদম জ্যেষ্ঠসকল, যিসকল জ্যেষ্ঠ, মানে মই যাক অলপ আগতে কৈছিলোঁ যে 5 মাৰি খাই বুঢ়া হিচাপে নাযায়। বুঢ়া বুলি ক'লে কোনে বেয়া পায়, কোনে বেয়া পায়, এইপিনে বেয়া পায়, মাত দিছে। জ্যেষ্ঠসকল ইয়ালৈ আহক, আহি আমাৰ সভাখন চলাই নিয়ক। আৰু আপোনালোকৰ যি মন থাকে, যেনেকুৱা ধৰণৰ কথা থাকে, সেই কথাখিনি ক'ব। মই যেতিয়া আপোনালোকৰ অঞ্চলত যাওঁ, দুটামান কাম আপোনালোকে মনত ৰাখিব। মই কথা এটা শেষ কৰি লওঁ, কিবা এটা নহ'লে। মই যেতিয়া আপোনালোকৰ অঞ্চলত যাওঁ, মোক এনেও আপোনালোকে মৰম কৰে, মই জানো, বহুত ভাল পায়। মাত্ৰ সময়ৰ বহুত নাটনি, বেছি দিন নাই, হয়নে নহয়? অৱশ্যে আমি ইমানেই ঘূৰিছোঁ যে বাকীকেইটা 14 দিনত ক'ত গৈ পাব নাজানো। আপোনালোকে সেই যদি চাহ বনাই থয়, লাল চাহ বনাই থ'ব, কিন্তু নবনোৱাকৈ এনেই মাথাকি নামাৰিব। এই চাহ খাই যাওক, চাহ খাই যায়, একদম হৈ আছে। আৰে ভাই, হৈ আছে যদি লগালগ আহিব, আধা ঘণ্টা গুচি যায়। ঠিক আছে, মই চবকে কৈছোঁ, সময় খুব কম, চাহ পানী নহয়, আপোনালোকৰ মোক মৰম লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে। একবাৰ আপোনালোকে এই ডিজেল ইঞ্জিনটোত আপোনালোকৰ আশীৰ্বাদ দিয়ক, তাৰপিছত আপোনালোকে আৰু কেতিয়াও চিন্তা কৰিব নালাগে। এটা প্ৰশ্ন আছে বোলে। আমি আজি ইয়াতে অকল দেখা দিবৰ কাৰণে অহা নাই, যাতে জয়ন্তদাই এইবাৰ সকলো দিছপুৰ সমষ্টি বিপুল হাৰত যাতে জিকে, চবে সেইটো চেষ্টা কৰিব লাগিব। প্ৰত্যেকৰ ঘৰৰ মানুহে আহি কিনে ভোট দিব লাগিব। অকল আমি ভোট দিম নহয়, লাগিলে আমি তেজত দিম এইবাৰ। মাত্ৰ 10 মিনিট মানৰ এখন সভা, মাত্ৰ 10 মিনিট। সেইকাৰণে যিহেতু এটা আনুষ্ঠানিকতা কৰক। মোৰ জ্যেষ্ঠসকল ইয়াত কোনো সভাপতিও হোৱা নাই, সম্পাদকো নাই, গম পাইছে নহয়? সেইকাৰণে আমি বহিম, 2 মিনিটকৈ ক'ব। মাত্ৰ এটা কথা, মই অহাৰ লগে লগে সাংবাদিক বন্ধু এজনে সুধিছিল, সেইটো উত্তৰ দি দিছোঁ। যে কৈছে যে কি কয়, মানে বৰদলৈ না, তেওঁ বোলে বিপুল ভোটত জয় হ'ব। মই কৈছোঁ আজি কিন্তু ৰেলী আনিছে, চব জাগিৰোডৰ পৰা আনিছে। এতিয়া যদি জাগিৰোডৰ মানুহে আহি ইয়াত ভোট দিব পাৰে, তেতিয়াহ'লে তেওঁ বিপুল ভোটত জিকিব। বাকী দিছপুৰৰ ৰাইজেতো ভোট নিদিয়ে, হয়নে নহয় কোৱা? হয়নে? সেইটোৱে কথা। ইপিনে কিবা এটা প্ৰশ্ন, এক মিনিট। আচ্ছা, মোৰ প্ৰশ্নটো আছিল যে আপুনি যদি জয় হৈ যায়, আকৌ বিজেপিত যোগদান কৰিব নেকি? মোৰ কথা হ'ল, মই বিজেপিৰ কথা মই ভাল পাওঁ। বিজেপিক স্পষ্টভাৱে তৃণমূল বিজেপি আমি এটা গঠন কৰিবলৈ গৈ আছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মাত্ৰ এই ইলেকশ্যনৰ মাজৰ কাৰণে আমি এক্টিভিটি কাম আগবঢ়াব পৰা নাই। মোৰ কথা, মই বিজেপিক এক চেকুত দুৰ্বল হ'ব নিদিওঁ। মই কংগ্ৰেছৰ বিৰুদ্ধে কাম কৰিম। আৰু স্পষ্টভাৱে যদি সেই পৰিৱেশ আহে, মই প্ৰথমে ৰাইজৰ লগত বহিম। ৰাইজে মোক যি সিদ্ধান্ত দিব
মই সেই সিদ্ধান্ত মতে অকল দিছপুৰৰ ৰাইজে যিহেতু মোক বিধায়ক বনাব হয়নে দিছপুৰৰ বাহিৰৰ ৰাইজে মোক আশীৰ্বাদ দিব দিছে কিন্তু বিধায়ক বনাব অকল আপোনালোকে আৰু বিধায়ক যদি বনায় আপোনালোকে তেতিয়াহ'লে সেই মংগলবাৰ আহিব নোৱাৰে বুধবাৰ নোৱাৰে বৃহস্পতিবাৰ মই কথা নকওঁতে এইবিলাক নচলিব আপোনালোকে মোৰ ওপৰত অধিকাৰ থাকিব অধিকাৰ যি সিদ্ধান্ত দিব স্পষ্টকৈ কৈছো ৰাইজে যি সিদ্ধান্ত দিব মই ৰাইজৰ মতে চলি আজি মই ঘোষণা কৰিছো মই